হয় আজি দেৱতাৰ শিল্পী বিশ্ব খনিকৰ শ্ৰী শ্ৰী বিশ্বকৰ্ম পূজা যেহেতু কোভিড প্ৰটোকল চলি আছে গতিকে কোভিড প্ৰটোকল মানে হাজোৰ ঠায়ে ঠায়ে বিশ্বকৰ্মা পূজাৰ আয়োজন হৈছে। আমি বৰ্তমানে উপস্থিত হৈছোঁ নকুচিস্থিত কেডি কণ্ডাক্টৰ্ছ আৰু NS ইলেক্ট্ৰিকেল কনষ্ট্ৰাকশ্যনৰ পূজাস্থলীত। এই মুহূৰ্তত ভিডিঅ' জাৰ্নেলিষ্টক সামগ্ৰিক দৃশ্য দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। পূজাৰ যথাবিধি অনুসৰি পুৰোহিতে পূজা আৰম্ভ কৰিছে। ইতিমধ্যে হোম আৰম্ভ হৈছে, আপোনালোকে দেখিছে। এই মুহূৰ্তত ভিডিঅ' জাৰ্নেলিষ্টে দেখুৱাইছে আৰু কিছু ভক্ত আছে যিসকলে আচলতে প্ৰত্যেকটো দিনে যন্ত্ৰ পাতিৰ সৈতে জড়িত হৈ থাকে। তেওঁলোকে বিশ্বকৰ্মাক সন্তুষ্ট কৰাৰ কাৰণে এই পূজাৰ আয়োজন কৰিছে, যাতে গোটেই বছৰটো তেওঁলোকৰ যিহেতু যন্ত্ৰ পাতিৰ লগত তেখেতসকল প্ৰত্যেকটো দিনেই ব্যস্ত থাকে, গতিকে গোটেই বছৰটো যাতে তেওঁলোকৰ ভালে কুশলে যায় তাৰ কাৰণে তেওঁলোকে এই পূজাৰ আয়োজন কৰিছে আৰু বিশ্বকৰ্মাক সন্তুষ্ট কৰিবলৈ এই পূজা ভাগিৰ আয়োজন কৰিছে। পুৱাৰে পৰা ইয়াত ভক্তসকলে এই ধৰণে পূজাৰ প্ৰস্তুতি চলাইছে। আমি এজন ভক্তৰ ওচৰলৈ যাব বিচাৰোঁ। আচলতে আপোনালোকে এই কেডি কণ্ডাক্টৰ্ছ এণ্ড NS ইলেক্ট্ৰিকেল কনষ্ট্ৰাকশ্যনে কি ধৰণে পূজাৰ আয়োজন কৰিছে? হয়, মানে কি অইন বছৰতে এইবছৰো আমি পালন কৰিছোঁ বিশ্বকৰ্মা পূজা। কিন্তু কথা হ'ল যিহেতু কোভিড বৰ্তমান সময়ত ৰাজ্যত কেনেকুৱা পৰিস্থিতি সকলোৱে জানে, সেই অনুসৰি আমি একেবাৰে সীমিতভাৱে অনুষ্টুপীয়াকৈ আমি পূজাখন পাতিছোঁ। জাকজমকতাৰ পৰিৱৰ্তে আচলতে আধ্যাত্মিকতা বা যিটো ভক্তিৰ সেই বিষয়টোৰ ওপৰত বেছি গুৰুত্ব সেইটোৱে আধ্যাত্মিকতাৰ প্ৰতি আমি গুৰুত্ব দিয়া হৈছে। কাৰণ জাকজমকতা এতিয়া আৰু কোনো ধৰণৰ কোনো সেনেকুৱা নাই, আৰু আমাৰ কৰ্মচাৰী বহুত কমি গৈছে। তাৰ কাৰণে আমি এতিয়া যিহেতু আমাৰ এইখিনি গোটেই মেচিন যন্ত্ৰ পাতিৰ দ্বাৰা পৰিচালিত, যন্ত্ৰ পাতিত আমি দেৱশিল্পীজনক আমি পূজা অৰ্চনা কৰিবই লাগিব। তাৰ কাৰণে আমি অনুষ্টুপীয়াকৈ হ'লেও পাতিছোঁ। কোনো জাকজমকতা ইয়াতে আমি আয়োজন কৰা নাই। হোম আৰম্ভ হৈছে, পূজাৰ হোম আৰম্ভ, আৰু অলপ পিছতে শেষ হ'ব। আমি আপোনালোক গোটেইখিনি কৰ্মচাৰী আহিছে? হয়, আহিছে। কিছুমান দুই এজন অহাও নাই, আহিব। আৰু খোৱা লোৱাৰো ব্যৱস্থা কৰা হৈছে অইন বছৰতে। হয়, ক'ব লাগিব যে আচলতে এক সম্পূৰ্ণ জাকজমকতাৰ বিপৰীতে আধ্যাত্মিকতাবাদৰ ওপৰত ভক্তিৰ ওপৰত গুৰুত্ব দি আচলতে এই পূজাখন আয়োজন কৰিছে। এই মুহূৰ্তত আমাৰ লগত পুৰোহিত উপস্থিত আছে। পুৰোহিতে আচলতে হোমৰ লগত ব্যস্ত হৈছে। এই মুহূৰ্তত আমি পুৰোহিতৰ ওচৰলৈ পোনে পোনে যাব বিচাৰোঁ। আচলতে এটা মন্ত্ৰ উচ্চাৰণ হ'ব পাৰে নেকি দেৱশিল্পীক স্মৰণ কৰি আচলতে? ওম বিশ্বকৰ্মা মহাভাগ সুচিত্ৰ কৰ্মকাৰক বিশ্বকৃত বিশ্বৰিক তঞ্চ বাসন মানদণ্ডিক চতুৰ্ভুজ গজাৰদ সুৰৰ শিল্পী মহাবল সুঞ্চী সমস্ত কেৰ কুণ্ডলায়িত। হয়, ক'ব লাগিব যে আচলতে দেৱশিল্পীৰ সন্তুষ্ট কৰাৰ কাৰণে যি মন্ত্ৰ, এই মন্ত্ৰ উচ্চাৰণেৰে আচলতে পূজাৰ সামগ্ৰিক দৃশ্য আমি দেখুৱাইছোঁ। আৰু এই ধৰণে কেডি কণ্ডাক্টৰ্ছ আৰু NS ইলেক্ট্ৰিকেল কনষ্ট্ৰাকশ্যনৰ যি নকুচিস্থিত পূজা, এই পূজা আমি সামগ্ৰিক দৃশ্য দেখুৱাইছোঁ।